আজি বনাবলৈ লৈছোঁ মুখা মুখা কৰি থকা এই চাঙৈ টেঙাখিনি। দেখিছেনে ইমান ধুনীয়া দেখিবলৈ আৰু খাবলৈতো কি ধুনীয়া। আৰু মাছকেইটা আজি ৰাখিলে মায়ে বেপাৰীৰ পৰা, আৰু মাছকেইটা দি ভাবিলোঁ আজি চাঙৈ টেঙাকে খাওঁ। তো সেইকাৰণে আমাৰ ঘৰত আজি চাঙৈ টেঙা আঞ্জা। আৰু চবৰে বনোৱা চিষ্টেমবিলাক বেলেগ বেলেগ, তো আমাৰ ফালে এনেকৈ বনায় আৰু একদম নৰ্মেল আৰু একো মা মছলা দিব নালাগে, যিহেতুকে পেটৰ কাৰণে খুব উপকাৰী চাঙৈ টেঙা। আৰু জানেই, যিসকলে জানে তো এনেকৈ খাবচোন কেতিয়াবা, আৰু বৰ মানে ভাল লাগে খাই। আৰু আজিৰ দুপৰীয়াৰ সাজ এনেকৈ চাঙৈ টেঙাৰে ভাত, আৰু বৰ মন ভৰাই পেলাই খালোঁ জানেনে। আৰু এইফালে আমাৰ জ্বালা বাটা, আমাৰ লয়াৰ আচামৰ ফালে জ্বালা বাটা বুলি কয়, যিহেতুকে কেঁচুৱা জন্ম হ'লে এনেকৈ জ্বালা বাটা দিয়ে, কেঁচুৱাটো 1 মাহ হ'লে। তো আমাৰ ছোৱালীৰ বনোৱা নাই বাৰু, সৰুজনীৰ। তো তাইৰো বনাম যেতিয়া তেতিয়া আপোনালোকৰ ৰেচিপিটো নিশ্চয় দেখাম। তো আজি ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব।